এই শ্ৰীৰাম আজি ভাগ্য বহুত ভাল আছিল, যেনে তেনে বাচিলোঁ দেই। দাদা এজনে নতুনকৈ শিকি আছিলে, গাড়ীখন খুন্দা মাৰিলে, বেক চাইডে দেখিছেনে লাইটটো ভাঙিল। কি ক'ম আৰু, নতুন মানুহে শিকে, গাড়ী একদম চলাব নাজানে, য'তে ত'তে লগাই দিয়ে আৰু বেক কৰোঁতে লাগি গ'ল এইখিনি, আজি খুন্দা লাগি গ'ল। মই গাড়ী চলা শিকি আছিলোঁ বহুত দিনৰ পৰাই, মানে একমাহ হ'ল। আজি আপোনালোকক তাকেই কেইটামান কথা জনাম বুলিয়ে মই ভিডিঅ'টো বনালোঁ, আপোনালোকে চাই থাকিবচোন ভিডিঅ'টো। হেল্ল' গাইজ, গুড মৰ্ণিং সকলোকে, পুনৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম সকলোকে আৰু নমস্কাৰ। বৰ্তমান মই মোৰ দোকানৰ পৰা ষ্টাৰ্ট কৰিছোঁ। এইখন মোৰ দোকান একচুৱেলি। চ' এইখন আমাৰ মানিপুৰ চাৰিআলি। মই বৰ্তমান যাম এতিয়া মৰিগাঁও এটা ড্ৰাইভিং চেণ্টাৰলৈ, মানে মই গাড়ী শিকি আছিলোঁ। অলৰেডি মোৰ কমপ্লিট আজি লাষ্ট দিন, চ' সেইকাৰণে আজি ভিডিঅ'টো বনাম বুলি ভাবিলোঁ। ক'ত আছে চেণ্টাৰটো আৰু চেণ্টাৰৰ স্বত্বাধিকাৰীয়ে কিমান ফিজ লয় গাড়ী শিকিলে, আৰু মানে কিমান দিনত কমপ্লিট শিকাই দিব, সকলো তথ্য আপোনালোকক জনাম। আৰু কি গাড়ীত শিকায় এইবোৰ আপোনালোকক জনাম। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। বলক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'টো বনোৱা মেইন উদ্দেশ্য এইটোৱে যে একচুৱেলি মানুহক সকলো স্কিলেই প্ৰয়োজন, গতিকে সকলো বস্তুৱেই শিকি থ'ব লাগে। কাৰণ আজি মই পস্তাইছোঁ, কাৰণ এইবাৰ অসম পুলিচৰ যি ড্ৰাইভাৰ কনষ্টেবলৰ পষ্ট ওলাইছিলে, সেই চাকৰিটোত মই এপ্লাই কৰিব নোৱাৰিলোঁ। অলৰেডি এটা ভাল মাৰ্ক পাইছিলোঁ। যদি মই মোৰ আগতেই শিকি থ'লোঁ হয় বা ড্ৰাইভিং লাইচেন্সখন যদি মই বনাই থ'লোঁ হয়, ইমান দিনে মই এই ড্ৰাইভিং পষ্টত মই এপ্লাই কৰি চাকৰি ল'ব পাৰিলোঁ হয় কিজানি। গতিকে মোৰ দৰে আৰু বহুতেও শিকিম বুলি যদি ভাবিছে, আহিব পাৰে এই ড্ৰাইভিং চেণ্টাৰত। আৰু অনলি চাকৰিটো বুলিয়েই নহয়, মানে স্কিলবিলাক শিকি থ'লে আপোনালোকে কেতিয়াবা বিপদৰ পৰা বাচিব পাৰিব। গতিকে সকলো বস্তুৱেই প্ৰয়োজন মানুহৰ জীৱনত। গতিকে আপোনালোকে আহক ইয়ালৈ, শিকক। আৰু যদি কাৰোবাৰ নিজৰ গাড়ী আছে, সিহঁতেতো অলৰেডি শিকিবই নালাগে। তথাপিও মানে মই এইটো কাৰণে ছাজেষ্ট কৰিম যে একচুৱেলি ড্ৰাইভিং স্কুলত শিকিলে আপোনাৰ কি হয়, সকলোবিলাক আপোনাৰ ছিগনেল হওক বা সকলোবিলাক নিয়ম কানুন ভালদৰে শিকোৱা হয়। গতিকে মোৰ ক্ষেত্ৰত চাবলৈ গ'লে মই ইয়াত যিখিনি মানে শিকিব পাৰিছোঁ, যিখিনি মোক নলেজ দিছে, মানে এতিয়া মই এক মাহত কমপ্লিট কৰিব পাৰিছোঁ। হয়তো কেতিয়াবা কিছুমান ৰুল পাহৰি যাব পাৰোঁ। চ' গতিকে এখন মেনু দিয়ে, সেই মেনুখন চালে আকৌ মনত পৰি যায়। আজিকালি অনলাইনতো পায় মেনুখন। গতিকে আপোনালোকে ৰুলবিলাক মানি চলিব, কাৰণ গাড়ীখন চলাব জানিলেই নহ'ব। অভাৰটেক কেনেকৈ কৰিব লাগে, পাছ কেনেকৈ মাৰিব লাগে, ছিগনেল কেনেকৈ ব্যৱহাৰ কৰিব লাগে, বহুতেই হয়তো কম জ্ঞাত, আৰু বহুতে গাড়ী চলাই এই নিয়মবিলাক ফ'ল' নকৰে জানিও। চ' একচুৱেলি আই এম এক্সট্ৰিমলি চৰি, যোৱাকালি একচুৱেলি ভিডিঅ'টো বনাব নোৱাৰিলোঁ, মানে কমপ্লিট কৰিব নোৱাৰিলোঁ। মানে ঘটনাটো হ'ল কি, যিজন মানে স্বত্বাধিকাৰী তেখেতৰ টাইম নাই বুলি ক'লে, আৰু একচুৱেলি যিজন ট্ৰেইনাৰ তেখেতৰ বিশেষকৈ টাইম নাথাকেই তেখেতৰ। মানে ঘটনাটো কি হ'ল, তেখেতৰ মানে কালি বিশেষ এটা কামো আছিলে, ইম্পৰ্টেণ্ট কাম, আৰু কেণ্ডিডেটো অভাৰ আছিলে। চ' আমি মানে ফাৰ্ষ্ট টাইম আহিছিলোঁ, তাৰপিছতে আপোনাৰ আৰু 5জন কেণ্ডিডেট আহি মানে ৱেটত আছিলে। চ' সেইকাৰণে মানে তেখেতে ক'লে টাইম মিলাব নোৱাৰিম বুলি ক'লে। চ' সেইবাবে মই ভিডিঅ'টো কমপ্লিট কৰিব নোৱাৰিলোঁ। আৰু যিহেতু আজি আকৌ টাইম পালোঁ, চ' আপোনালোকক ইনফৰ্মেশ্যনটো জনাম বুলিয়ে মই ফোন কৰিলোঁ। ৰ'ব, মই কিবা এটা খাই লওঁ, জনাই আছোঁ আপোনালোকক। একচুৱেলি যিখিনি ড্ৰাইভিং চেণ্টাৰৰ তথ্য মোকেই জনাব ক'লে পংকজ দাই। চ' বেয়া নাপাব তেখেতে টাইম দিব নোৱাৰাৰ বাবে। তেখেতে ক'লে তুমিয়ে সকলোখিনি জনাই দিবা। চ' সেইবাবে মই আকৌ আজি ভিডিঅ'টো শ্বুট কৰিলোঁ। চ' মই এতিয়া জনাম আপোনালোকক। একচুৱেলি ইয়াতে কি হয়, আপোনাৰ যদি একমাহ কোচিং কৰে, একমাহত আপোনাৰ 26 দিন আপোনাক শিকাব। আপোনালোকক যদি 26 দিন শিকায়, তেতিয়াহ'লে আপোনাৰ মান্থলি ফিজ হয় আপোনাৰ 5,000 টকা হয়। আৰু যদি আপুনি মোৰ ৰেফাৰেঞ্চৰ থ্ৰুৱেদি আহে, তেতিয়াহ'লে আপোনাৰ 4,500 টকা দিলেই হৈ যাব। কণ্টেক্ট নাম্বাৰটো দিয়া হ'ব ডেছক্ৰিপশ্যনত, আপোনালোকে কণ্টেক্ট কৰি ল'ব পাৰিব। আৰু এনেই অযথা আপোনালোকে ফোন কৰি ডিষ্টাৰ্ব নকৰিব, কাৰণ তেখেতে বহুত বিজি হৈ থাকে। যদি আপোনালোকে ভাবিছে শিকিম বুলি, ইচ্ছুক যদি হয়, তেতিয়াহ'লে আপোনালোকে আহিব পাৰে। আহি তেখেতৰ লগত কণ্টেক্ট কৰি সম্পূৰ্ণ ডিটেইলছখিনি লৈ ল'ব। মই তথাপিও আপোনালোকক থুলমূলকৈ ডিটেইলছখিনি দি দিছোঁ। এনেই 5,000 টকাই লয়। যদি আপোনালোকে শিকিম বুলি ভাবিছে মোৰ থ্ৰুৱেদি যদি আহে, বা যদি কোনোবা চিনাকি মাধ্যমে যদি আহে, তেতিয়াহ'লে আপোনালোকে 4,500 টকা দিলেই হৈ যাব। আৰু আপোনালোকক একমাহ ট্ৰেইনিং দিব, একমাহত আপোনালোকক কমপ্লিট শিকাই দিব। আৰু বিশেষকৈ একচুৱেলি যদি আপোনালোকৰ একমাহতো কমপ্লিট নহয়, তেতিয়াহ'লে আপোনালোকে আৰু কিবা এটা ফিজ দি কেনে আপোনালোকে আৰু 10-15 দিন বঢ়াই ল'ব পাৰে। তাত কোনো ধৰা বন্ধা নিয়ম নাথাকে, বহুত ভাল বিহেভিয়াৰ। বিশেষকৈ মানে ট্ৰেইনাৰজনৰ বিহেভিয়াৰ বহুত ভাল। আপোনালোকে তেখেতৰ লগত মানে মিলামিলি কৰি ল'ব, ভাল তেখেত, বুজি পায় সোনকালে। চ' আপোনালোকে
যি ভাল দেখে আৰু যদি ইচ্ছুক হয় আহিব পাৰে, কণ্টেক্ট কৰিব পাৰে। ডেছক্ৰিপশ্যন নাম্বাৰটো দিয়াই হ'ব, আপোনালোকে কণ্টেক্ট কৰি ল'ব, ঠিক আছে। আৰু যদি আপোনালোকে প্লেনত নচলা, যদি হিলছত চলাম বুলি ভাবে তাতো পাৰে। মানে মই শিকোঁতে একচুৱেলি হিলছতে শিকিছিলোঁ, মানে 10 দিন আপোনাৰ প্লেনত শিকি হিলছত আপোনাৰ 15 দিন শিকিলোঁ। তো সেইকাৰণে অলৰেডি এক্সপিৰিয়েঞ্চ হৈ গ'ল। আৰু অলৰেডি মই এখন গাড়ী চলাই আছোঁ এতিয়া, তাত 1 মাহ কোচিং কৰি অলৰেডি এখন গাড়ী চলাই আছোঁ। আপোনালোকে হয়তো বিশ্বাস নকৰিব পাৰে, মই তাত 1 মাহ মানে শিকিয়ে এখন গাড়ী মই চলাই আছোঁ এতিয়া। একচুৱেলি মই বিশেষকৈ ইমান দূৰলৈ নাযাওঁ, আমাৰ মৰিগাঁও, নগাঁও, গুৱাহাটী এইখিনিতে মানে ঘূৰি থাকোঁ। চ' আপোনালোকে যদি মানে 1 মাহতে শিকিম বুলি ভাবে, অলপ এটেনশ্যন দি কিনে শিকিব, বহুত সোনকালে পাৰফেক্ট হৈ যাব। আৰু এনেও মানে পংকজ দাই যদি মানে আপোনালোকক যদি আপোনালোকে ভাবে মই বহুত সোনকালে শিকিম, আপোনালোকে পাহাৰত শিকিলেই হ'ল। পাহাৰত শিকিলে আপোনাৰ কি হয়, আপোনাৰ মানে এক্সপেৰিয়েঞ্চটো বেছি হয়। চ' মই তাকে ছাজেষ্ট কৰিছোঁ যে আপোনালোকে শিকক, পাহাৰত শিকক। 10 দিন প্লেনত শিকি একেবাৰে যদি আপুনি গাড়ী লাৰিয়ে পোৱা নাই, তেতিয়াহ'লে আপুনি 10 দিন প্লেনত শিকি বাকী কেইদিন আপোনালোকে পাহাৰত শিকক। তেতিয়া আপোনাৰ 100% চিয়'ৰ আপোনাৰ 1 মাহত আপোনাৰ মানে ফুল্লি এক্সপেৰিয়েঞ্চ হৈ যাব। তাৰ বাহিৰেও কিছুমান সৰু সুৰা মানে কথা থাকে, সেইখিনি আপোনালোকে নিজে মেনেজমেণ্ট কৰিব পাৰিব, ইমান ডাঙৰ কথা নহয়। যিহেতু মই আজি মোৰ এক্সপিৰিয়েঞ্চৰ ফালৰ পৰাই আপোনালোকক এক্সপ্লেইন কৰিব পাৰিছোঁ। কাৰণ মই শিকোঁতে ইমান দিন টাইম নালাগিল, আৰু যিজন ট্ৰেইনাৰ তেখেতে ক'লে যে তোমাৰ বহুত সোনকালে মানে ক্লিয়াৰ হৈ গৈছে। বিশেষকৈ ঘটনাটো হ'ল কি, গাড়ী চলাব বহুতেই জানে, বাট ট্ৰেফিক ৰুলছ আৰু কিছুমান ৰুল ৰেগুলেশ্যন মানে মানি নচলে, বহুতে জানিও ভুল কৰে মানে। চ' এই ক্ষেত্ৰতে মই ভিডিঅ'টো বনাইছোঁ। যিবিলাকে গাড়ী চলাই আছে তেখেতলোকে যদি ৰুলছবিলাক জানে, ফ'ল' কৰক। আৰু ৰুলছবিলাক ফ'ল' কৰিলে আপোনাৰ কি হয়, আপোনাৰ নিজৰ লাইফটো নিজৰ ছেফটিত থাকে। চ' সেইকাৰণে মই আপোনালোকক জনাইছোঁ যে পৰাপক্ষত ৰুলবিলাক ফ'ল' কৰি গাড়ী চলাব। কাৰণ আজিকালি ঘটনা বহুত, যান বাহন বহুত হৈ গ'ল, চ' ঘটনাও বহুত হ'ব। গতিকে আপোনালোকে নিজৰ ছেফটিটো নিজে মেইনটেনেঞ্চ কৰিব। তাৰপিছতো যদি কিবা কমপ্লেইন থাকে বা জানিবলগীয়া থাকে, তলৰ ডেছক্ৰিপশ্যনত নাম্বাৰটো দিয়া আছে, ড্ৰাইভিং চেণ্টাৰৰ নাম্বাৰ। চ' আপোনালোকে কণ্টেক্ট কৰি আহিব পাৰে। আৰু যিসকলে ইচ্ছুক তেখেতলোকে কণ্টেক্ট কৰিলেই হ'ল। আৰু এনে অযথা মানে টাইম ৱেষ্ট কৰিব নালাগে, তেখেতৰো মানে বহুত কাম থাকে। আৰু কেণ্ডিডেট বহুত হয়, চ' মেক্সিমাম মানে তেখেতৰ হাতত টাইম নাথাকেই। চ' আপোনালোকে চাই চিতি ল'ব যদি ভাল পায়। আৰু লগতে এটাই অনুৰোধ জনাইছোঁ, যদি মোৰ ভিডিঅ'বিলাক চাই ভাল পায়, লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব। আৰু আগন্তুক পাৰিলে আপোনালোকক ভাল ভাল ভিডিঅ' দি যাবলৈ চেষ্টা কৰিম। ইয়াকে কৈ মই মোৰ আজি বক্তব্য সামৰণি মাৰিলোঁ। ধন্যবাদ সকলোকে মোৰ ফালৰ পৰা। অ'কে, আৰামত উঠি যাওঁ মানে শিকাওঁতে অকণমান এনেকুৱা আপচাপ চাই এতিয়া পংকজে গাড়ী উলিয়াব এতিয়া। হ'ব দিয়ক।